নমস্কাৰ জয় হিন্দ জয় আই অসম আজি আমি টি আৰ্মিৰ ইমান নাজানো যদিও যিখিনি জানো সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আজি টি আৰ্মিৰ যেটো ফিজিকেল হ'বলৈ গৈ আছে অহা 1 আৰু 2 ডিসেম্বৰ তাৰিখে ডিব্ৰুগড় ডিস্ট্ৰিক্ট হ'ব আৰু 3-4 ডিসেম্বৰত তিনিচুকীয়া ডিস্ট্ৰিক্টত হ'ব আৰু 5 ডিসেম্বৰ শিৱসাগৰ 6 ডিসেম্বৰ চৰাইদেউ ডিস্ট্ৰিক্ট 7 ডিসেম্বৰত নাই 8 ডিসেম্বৰত হ'ব কাছাৰ ডিস্ট্ৰিক্ট আৰু 9 ডিসেম্বৰত হ'ব হাইলাকান্দি কৰিমগঞ্জ এণ্ড ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু 10 ডিসেম্বৰত অল ইণ্ডিয়া ফিজিকেল হ'ব। এই ফিজিকেল কেইটা দিব পাৰিব ক্লাৰ্ক এণ্ড ট্ৰেডছমেন ডিব্ৰুগড় মিনি ষ্টেডিয়ামত হ'ব আৰু 22 নৱেম্বৰত হ'ব নলবাৰী বৰপেটা বজালি বংগাইগাঁও ধুবুৰী এণ্ড সাউথ শালমাৰা মানকাছাৰ ডিস্ট্ৰিক্ট। এই যে কেইটা ক'লো এইকেইটা হ'ব আপোনাৰ মুছলিমপুৰ মিলিটাৰী ষ্টেডিয়াম শিলচৰ আসাম আৰু শোল্ডাৰ জিডি অকলে 10 পাছ হ'লে হৈ যাব। শোল্ডাৰ জিডিত পোষ্ট আছে টোটাল পোষ্ট 257টা আৰু শোল্ডাৰ চিপ 12 পাছ লাগিব প্ৰতিটো সাবজেক্টত 50 মাৰ্ক লাগিব। এই শোল্ডাৰ চিপটোত আছে 2টা পোষ্ট আৰু শোল্ডাৰ হাউচ কিপাৰত 4টা পোষ্ট আছে। শোল্ডাৰ হেয়াৰ ড্ৰেছাৰ্ছ এটা 3টা পোষ্ট আছে আৰু টেইলাৰত 1টা পোষ্ট। শোল্ডাৰ ইনকুৱাৰমেণ্ট ডিপাৰ্টমেণ্ট 1টা পোষ্ট আছে আৰু ক্লাৰ্কত 5টা পোষ্ট আছে। যদি এই ভিডিওটা আপোনালোকৰ ভাল লাগি থাকে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি দি পাশে থাকক। ধন্যবাদ। জয় অসম জয়।